শ্ৰোতাসকললৈ নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে অনুষ্ঠানৰ উপস্থাপনত মই কীৰ্তি। নমস্কাৰ শ্ৰোতাসকল, আমি আকাশবাণী যোৰহাটৰ অনুষ্ঠানৰ মজিয়াৰ পৰা বহু সময়ত বহু বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহোঁ। আমাৰ উদ্দেশ্য এটাই, এই যিবিলাক আলোচনা আমি কৰোঁ সেই আলোচনাবিলাকৰ পৰা আপোনালোকৰ অলপ হ'লেও লাভ হওক। আৰু বৰ্তমান সময়ত আমি দেখিছোঁ মানুহৰ জীৱিকা নিৰ্বাহৰ কাৰণে বিশেষকৈ আমাৰ কৃষি প্ৰধান দেশখনত বা আমাৰ ৰাজ্যখনত, আমাৰ জিলাখনত বিভিন্ন লোকে বিভিন্ন কৰ্ম হাতত লৈছে। তাৰে ভিতৰৰ এটা বৰ্তমান সময়ৰ আটাইতকৈ মানুহে আঁকোৱালি লোৱা বিষয় হৈছে মীন পালন। আৰু মীন পালনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বহুতেই যেতিয়া কয় যে মই মীন পালন আৰম্ভ কৰিছোঁ বা ফিচাৰী ব্যৱসায় আৰম্ভ কৰিছোঁ, কওঁতে কিন্তু এটা বস্তু লক্ষ্য কৰোঁ, এই বৈজ্ঞানিক ভিত্তিত কৰিছেনে নাই আমি সেই কথাটো ধৰিব নোৱাৰোঁ। আৰু বৈজ্ঞানিক ভিত্তিটোনো কি বা বৈজ্ঞানিক পদ্ধতিটোনো কি, এই গোটেই কথাখিনি আচলতে অকণমান জনাৰ প্ৰয়োজন আছে। আৰু অভিজ্ঞ ব্যক্তি এজনে যদি সেই কথাখিনি নকয় তেতিয়াহ'লে সেই কথাখিনি আদৰুৱা হৈ থাকে। সেইকাৰণে আমি আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দীপাঞ্জন কাশ্যপ ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু তেখেতৰ লগত আমি আজি বৈজ্ঞানিক মীন পালনৰ বাবে যাৱতীয় যিবিলাক দিহা পৰামৰ্শ তেখেতৰ পৰা ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে। গতিকে আহক, প্ৰথমতে আমি অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। আমাৰ অনুষ্ঠানলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। ধন্যবাদ জনালোঁ। এতিয়া কথা হ'ল, আমি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ, মই দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বৰ্তমান সময়ত মাছ পালনৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, মীন পালন কৰিছে, সমন্বিত মীন পালনো কৰিছে বা পাম পদ্ধতিৰেও কৰিছে। কিন্তু সেই হ'লেও এটা ক্ষেত্ৰত দেখা যায়, কিছু ক্ষেত্ৰত দেখা যায় নতুন ফিচাৰী কৰিছে, পুৰণা ফিচাৰীতে কৰিছে, এনেকুৱা ধৰণৰ হওঁতে বৈজ্ঞানিক পদ্ধতিটো আচলতে কি সেইটো বুজিবলৈ অকণমান দিগদাৰ হয়। গতিকে এই যিটো বৈজ্ঞানিক পদ্ধতিৰ মীন পালন, হয়, তাৰ যাৱতীয় যিবিলাক কথা বা বৈজ্ঞানিক পদ্ধতিত মীন পালন বুলি ক'লে আমি কোনকেইটা দিশ মন কৰিব লাগিব, সেই কথাটো জানিব বিচাৰিম আপোনাৰ পৰা। হয়, নিশ্চয়। বৈজ্ঞানিকভাৱে মীন পালন বুলি ক'লে আমি কিছুমান যাৱতীয় কথাৰ ওপৰত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ। এনেই আমি সচৰাচৰ যিটো মীন পালন কৰোঁ, আমাৰ মানুহে ক'ৰবাৰ পৰা মাছৰ পোনাটো আনি পেলাই পুখুৰীত দি গোটেই বছৰৰ কাৰণে ৰাখি থৈ ভাবে যে বছৰৰ মূৰত আমি 1 কেজি বা ততোধিক ওজনৰ মাছ পাম আৰু সেইটোৰেই আমি মীন পালনটো কৰিব পাৰিম। কিন্তু বৈজ্ঞানিকভাৱে মীন পালনত অকল আমি পোনাটো দিলেই নহ'ব। আপোনাৰ পোনা এৰাৰ আগৰ যিখিনি আমাৰ পুখুৰী খন্দা মেৰামতিৰ পৰা আদি কৰি চূণ সাৰ প্ৰয়োগৰ পৰা আৰম্ভ কৰি তাৰপিছত পোনা এৰিব লাগিব। পোনা এৰাৰ পিছত আমাৰ খাদ্য প্ৰয়োগৰ কথা আহিব, আমাৰ মাজে মাজে স্বাস্থ্য পৰীক্ষাৰ কথা আহিব। এই গোটেইবিলাক কথা আমি যেতিয়া একেলগে সাঙুৰি ল'ম আৰু আমি এটা পদ্ধতিগত ব্যৱস্থাৰে গোটেই কামখিনি আগবঢ়াই লৈ যাম, সেইটোকে আমি বৈজ্ঞানিক মীন পালন বুলি ক'ব পাৰোঁ। হয়, এতিয়া বৈজ্ঞানিক মীন পালনৰ ক্ষেত্ৰত এটা কথা দেখা যায়, আমাৰ যিসকল পালকে মীন পালকে আপোনাৰ পুখুৰী ইতিমধ্যে তৈয়াৰ কৰিছে বা পূৰ্বৰ পৰাই পুখুৰী তেওঁলোকৰ আছে। বৰ্তমানতো এইটো সময়তো যদি আমাৰ নিজৰ জিলাখনলৈ চাওঁ, যোৰহাট জিলাখনলৈ, তেতিয়াহ'লে এতিয়া পুখুৰী খনাৰ সম্ভৱ হৈ থকা নাই সকলো জেগাতে, যিহেতু বৰষুণ ইতিমধ্যে আৰম্ভ হৈ গৈছে। মাজৰ শুকান সময়কণত ততাতৈয়াকৈ খান্দিবলৈও বৈজ্ঞানিক পদ্ধতিত নপৰিব, নিশ্চয়। হিচাপবিলাকেই নাথাকিব হয়তো, বা বৰষুণ আহি যাব, পানী হৈ যাব, তেতিয়া খান্দিব নোৱাৰিব, তেনেকৈ থাকি যাব। এতিয়া পূৰ্বৰ পৰাই যিসকলৰ পুখুৰী আছে তেওঁলোকে যদি ভাবে যে আমি বৈজ্ঞানিক পদ্ধতিৰে কৰিলোঁ আৰু ইমান দিন, হয়, যি বিকিলোঁ, যি পালোঁ, এতিয়া বৈজ্ঞানিক পদ্ধতিৰে কৰোঁ, আপোনালোকৰ লগত যোগাযোগ কৰিলে, তেতিয়া তেওঁ কোনখিনি কথাত মন দিব লাগিব? এই কথাটো খুব গুৰুত্বপূৰ্ণ, কাৰণ যিসকলে ইতিমধ্যে মীন পালনৰ লগত জড়িত হৈ আছে, হয়তো বৈজ্ঞানিকভাৱে বা অবৈজ্ঞানিকভাৱে, তেওঁলোকে এই কথাটো জানে যে এতিয়া আৰু পুখুৰী খন্দা বা মেৰামতি কৰাৰ এই সময় আমাৰ ইতিমধ্যে পাৰ হৈ গৈছে। কাৰণ সেই কামখিনি সাধাৰণতে আমি খৰালি দিনত কৰোঁ। নৱেম্বৰ মাহৰ পৰা জানুৱাৰী বা ফেব্ৰুৱাৰী মাহলৈকে খুব উত্তম সময়। এতিয়া যিহেতু আমাৰ যথেষ্ট বৰষুণ আহিবলৈ ধৰিছে, কোনো জেগাত বানপানীৰ আগজাননী পোৱা গৈছে, গতিকে এতিয়া সেই পৰ্যায়টোত নাই। আৰু যিসকল অভিজ্ঞ মীন পালক তেওঁলোকে আজিকালি কিন্তু ভ্ৰূণ পোনা, যিটো একদম আমাৰ অকণমানি কণী ফুটি ওলোৱা পোনা, সেই পোনা আজিকালি তেওঁলোকে নিদিয়ে, বা ফ্ৰাই পোনা যিটো আমাৰ 2-3 চেণ্টিমিটাৰ হয়, তেনেকুৱা পোনা তেওঁলোকে সাধাৰণতে নিদিয়ে। তেওঁলোকে কি দিয়ে? ড্ৰপ পোনা বা কেৰিড অভাৰ চিড। সেইটো হ'ল আগৰ বছৰৰ পোনা যিটো জীয়াই ৰখা হয়। গতিকে তেওঁলোকে যিবিলাক পোনা উৎপাদন কেন্দ্ৰ থাকে তেওঁলোকৰ লগত আগতীয়াকৈ যোগাযোগ কৰে আৰু তেওঁলোকে ফেব্ৰুৱাৰীৰ ভিতৰত নিজৰ পুখুৰীৰ যিখিনি মেৰামতি বা অন্যান্য কাম থাকে সেইখিনি কৰি মাৰ্চত প্ৰথম জাক বৰষুণ অহাৰ পিছতে, যিহেতু তেওঁলোকৰ পুখুৰীবিলাকত পানী সাধাৰণতে থাকেই, তেওঁলোকে মাৰ্চ মাহৰ পৰাই ড্ৰপ পোনাবিলাক এৰিবলৈ আৰম্ভ কৰি দিয়ে। কাৰণ তেতিয়া আমাৰ উষ্ণতাটো অনুকূল হৈ যায়। আৰু আমি যদি সেই ড্ৰপ পোনাখিনি আনি ভালদৰে খাদ্য প্ৰয়োগ কৰোঁ
তেনেহ'লে সেই মাছখিনি খুব সোনকালে বাঢ়ন দেখিবলৈ পোৱা যায় গতিকে যিসকলে কৰি আছে আগৰ পৰাই তেওঁলোকক মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে হয়তো ইতিমধ্যে এৰিলে কাৰণ আমি এতিয়া জুন পালোঁ আপোনালোকে ইমান দিনলৈকে অপেক্ষা নিশ্চয় কৰা নাই পোনা এৰিবলৈ এতিয়া আপোনালোকৰ 3টা বিষয়ৰ ওপৰত খুব গুৰুত্ব দিব লাগিব এটা হ'ল চূণ প্ৰয়োগ হয়তো আৰম্ভণিতে কৰিছে আকৌ মাজে মাজে কৰাৰ দৰকাৰ হ'ব সাৰ প্ৰয়োগ সাৰ বুলি ক'লে আমাৰ জৈৱিক আৰু অজৈৱিক সাৰ আহে হয়তো সেয়াও এটা তৰপ আপোনালোকে ইতিমধ্যেই দিছে আকৌ লাগিব আৰু তাৰ উপৰি আমি দৈনিক যিটো খাদ্য দিওঁ দৈনিক খাদ্য প্ৰয়োগটো খুব গুৰুত্বপূৰ্ণ হ'ব এই কথাখিনি হয়তো আমি আৰু আগন্তুক যিখিনি আমাৰ সময় আছে তাত বিশদভাৱে আলোচনা কৰিম নিশ্চয় নিশ্চয় এইখিনিতে আৰু এটা কথা সুধো আপোনাক আমাৰ প্ৰতিপালন কৰাৰ বা নতুন পুখুৰীৰ এতিয়া খনাৰ সময় নাই তথাপিও যদি যিখিনিয়ে নতুন পুখুৰী খানিলে এতিয়া মীন পালন কৰিব চূণ প্ৰয়োগ কৰিব বা সাৰ প্ৰয়োগ কৰিব তাৰ যিখিনি নিয়ম থাকিব সেই নিয়মখিনি কেনেকুৱা হ'ব একেই হ'ব নেকি তেওঁলোকৰ ক্ষেত্ৰত সামান্য তাৰতম্য হয় এই কাৰণেই হ'ব যদি ধৰক এই বছৰ প্ৰথমবাৰৰ কাৰণে তেওঁ মীন পালন কৰিবলৈ গৈ আছে এই বছৰ খন্দা পুখুৰী তাৰ মানে তেওঁৰ পুখুৰীটোত আগৰ পৰা পানী নাই গতিকে এতিয়ালৈকে যিমানখিনি আমি বৰষুণ পাবলৈ সক্ষম হৈছোঁ সিমানখিনিৰে কিন্তু পুখুৰী এটাত 1.5 মিটাৰ বা 2 মিটাৰ পানী হোৱাটো সম্ভৱ নহয় তাৰ মানে তেওঁলোকৰ পুখুৰীত এতিয়া যিমানখিনি সামান্য পানী আছে তাত মীন পালন অসম্ভৱ গতিকে প্ৰথম বৰ্ষটোত হয়তো তেওঁলোকে জুলাই আগষ্ট যেতিয়া আমাৰ একদম বাৰিষাৰ ভৰপূৰ সময় হ'ব তেতিয়ালৈকে হয়তো তেওঁলোকে অপেক্ষা কৰিব লাগিব আমাৰ বৰষুণৰ পানীৰে পুখুৰী ভৰ্তি হোৱালে আৰু নহ'লে তেওঁলোক যদি অৰ্থনৈতিকভাৱে সবল ওচৰত যদি নদ নদীৰ ব্যৱস্থা আছে পাম্পেৰে পানী আনি তেওঁলোকে পুখুৰীটো ভৰাই ৰাখিব পাৰে গতিকে পানী নাথাকা পুখুৰীবিলাকত তেওঁলোকে কিন্তু এতিয়াও মাছ পালন কৰিব পৰা হোৱা নাই তেনে ক্ষেত্ৰত তেওঁলোকৰ এটা সুবিধা কি হৈ আছে তেওঁলোকে এতিয়াও পুখুৰীৰ পাৰ বা পুখুৰীৰ যিখিনি মাজৰ অংশ তাত তেওঁলোকে এতিয়াও সুন্দৰভাৱে চূণ প্ৰয়োগ কৰিব পাৰে আৰু নতুন পুখুৰীত আৰু এটা কি সমস্যা হয় নতুন পুখুৰীত ইতিমধ্যেই আমাৰ যিটো প্লবক থাকিব লাগে কাৰণ আমি মাটিটো তাৰ পৰা নতুনকৈ উলিওৱা মাটি গতিকে প্লবক আদিৰ সংখ্যা নাথাকে গতিকে যাতে মাছখিনি এৰাৰ পিছত জুলাইতে এৰিব পাৰোঁ বা আগষ্টতেই পাৰোঁ প্লবক যাতে মাছে খাব পাৰে প্লবকে যাতে আমাৰ পুখুৰীৰ পৰিৱেশটো সুন্দৰকৈ ধৰি ৰাখিব পাৰে তাৰ কাৰণে তেওঁলোকে প্ৰথম বছৰত সাধাৰণতে আমি ব্যৱহাৰ কৰাতকৈ অলপ উপৰুৱাকৈ যিটো অৰ্গেনিক ফাৰ্টিলাইজাৰ আমাৰ জৈৱিক সাৰ গোবৰ আমি সাধাৰণতে গোবৰে ব্যৱহাৰ কৰোঁ গোবৰ তেওঁলোকে অলপ অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰিলে ভাল এনেই যদি আমি হিচাপটো ক'বলৈ বিচাৰোঁ আপোনাৰ 1333 কেজি প্ৰতি বিঘাত দিব লাগে এওঁলোকে এতিয়া আৰম্ভণিতেই 1500 বা 2000 কেজি প্ৰতি বিঘাটো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে যাতে প্লবকটো ভালদৰে উৎপাদন হয় আৰু বাকীখিনি একেই থাকিব তেওঁলোকে মাজে মাজে চূণ দিয়া সাৰ দিয়া বা খাদ্য সদায় দিব লাগিব মাত্ৰ তেওঁলোকৰ যিহেতু পানী নাথাকিব পাৰে সেইকাৰণে হয়তো তেওঁলোকে জুলাই আগষ্টলৈকে মীন পালনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে অপেক্ষা কৰিব লগা হ'ব পাৰে হয় এতিয়া কথাটো হ'ল অপেক্ষাটো নিশ্চয় বহুতে কৰিব আৰু বহুতে পাম্পেদি পানীও ভৰাই লয় বাৰু সেইটো লক্ষ্য কৰিছোঁ বৰ্তমান সময়ত কৰিছে সেইটো কাৰণ ব্যৱসায়িক ভিত্তিত যিহেতু কৰে গতিকে কিছুমান কাম তেওঁলোকে নিজে কৰেই একদম আৰু তাতে আকৌ ধৰক বিভাগৰ বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বা কেভিকে বিলাকৰ অৰিহণা আছেই তেওঁলোকৰ লগত সততে যোগাযোগ আজিকালি কৃষকৰ হৈ থাকে যে কি নহওক আমি যদি এটা পুখুৰীত মাছ জীওৱাৰ কথা চিন্তা কৰোঁ ধৰক মই নতুনকৈ ফিচাৰী খানিলোঁ তাত মই মাছ জীয়াম কোনবিলাক প্ৰজাতিৰ মাছ তাত জীয়ালে মোৰ সুবিধা হ'ব বা একেলগে মই কেইটা প্ৰজাতি জীয়াব পাৰিম কিমান পৰিমাণত জীয়াব পাৰিম এই কথাখিনিৰ ওপৰত আপোনাৰ পৰা এটা আভাস বিচাৰিম এইটো আন এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ আমাৰ বহুত মীনপালকে এতিয়াও নাজানে যে আমি পুখুৰীত কোনবিলাক মাছ পালন কৰিলে আমাৰ পুখুৰীৰ গোটেই পৰিৱেশটোৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া তাত আপোনাৰ কথা এনেকুৱা আহে আমি 3 ধৰণৰ মাছ জীয়াব পাৰোঁ বা 6 ধৰণৰ মাছ আমি পালন কৰিব পাৰোঁ সাধাৰণতে মই পুখুৰীৰ কথা কৈ আছোঁ বাকী আমাৰ কিছুমান সজা বা আমাৰ চিমেণ্টৰ যিবিলাক চিষ্টাৰ্ণ থাকে সেইবিলাকৰ কথা মই কোৱা নাই মই পুখুৰীৰ কথা কৈছোঁ পুখুৰীত সাধাৰণতে আমাৰ 3টা তৰপ থাকে এটা ওপৰৰ তৰপটো এটা মধ্য তৰপ আৰু এটা তলৰ তৰপ গতিকে মাছৰ নিজা কিছুমান তেনেকুৱা জাগা আছে য'ত মাছে থাকি ভাল পায় এইটো কিন্তু আমি ক'ব নোৱাৰোঁ যে মাছে অকল সেই জাগাটোতে থাকিব কাৰণ পানীত মাছটো চাৰিওফালে ঘূৰা-পকা কৰিব কিন্তু সিহঁতে থাকি ভাল পোৱা বা য'ত খাদ্য গ্ৰহণ কৰি ভাল পায় তাৰ ওপৰত আমি নিৰ্ভৰ কৰি সাধাৰণতে আমি ওপৰৰ যিটো আমাৰ তৰপ থাকে আমি যদি প্ৰতি 100টা মাছ ধৰোঁ যদি 3 তৰপীয়া আমি মাছৰ খেতি কৰোঁ তেতিয়াহ'লে ওপৰৰ তৰপত 100টাত আমি 40টা ওপৰৰ তৰপৰ মাছ দিব লাগে 30টা মধ্যম তৰপৰ মাছ দিব লাগে আৰু 30টা একেবাৰে তলৰ তৰপৰ মাছ দিব লাগে মানে সিহঁতৰ কমফৰ্ট জোন যিটো সেই কমফৰ্ট জোনৰ ওপৰত ডিপেণ্ড কৰি পেলাই সেইখিনি দিয়া হ'ব হয় একদম আৰু সেই 3টা মাছ সাধাৰণতে আমি কোনকেইটা লওঁ ওপৰৰ তৰপটোৰ কাৰণে আমি
বাহু মাছটো লওঁ, মাজৰ তৰপৰ কাৰণে ৰৌ মাছ লওঁ আৰু তলৰ তৰপৰ কাৰণে আমি মিৰিকা মাছ লওঁ। কিন্তু বহুতে কয় যে মিৰিকা মাছৰ বাঢ়ন ইমান ভাল নহয়। তেনেহ'লে মই যি 30টা মিৰিকা মাছৰ কথা ক'লোঁ তলৰ তৰপৰ কাৰণে, সেইকেইটাক আজিকালি আমাৰ বজাৰত যিবিলাক মাছৰ মূল্য বেছি, যেনে ভাঙোন, কুহি, মালি, তেনেকুৱা ধৰণৰ মাছেৰেও কিন্তু আমি মিৰিকা মাছৰ সেই 30টা ৰিপ্লেচ কৰিব পাৰোঁ। কিন্তু একেবাৰে 30টা ৰিপ্লেচ কৰাতকৈ মই ক'ম যে 10টা 15টা মিৰিকা ৰাখি বাকীকেইটা আপুনি ভাঙোন, কুহি, যিহৰ আপুনি পোৱালি পায় সেইখিনিৰে আপুনি মীন পালনটো আগবঢ়াই লৈ যোৱা ভাল। এতিয়া 6 তৰপীয়া যিটো মাছৰ পালন, সেইটো কিন্তু আমাৰ বৈজ্ঞানিক মীন পালনত যথেষ্ট সংখ্যক মীন পালকে ব্যৱহাৰ কৰা দেখা যায়। কিয়নো তাত আমি আৰু 3টা মাছ যোগ কৰিব পাৰোঁ। সেইকেইটা আগতে আমাৰ নিজৰ মাছ নাছিল যদিও বৰ্তমান আমাৰ পৰিৱেশৰ সৈতে অভ্যস্ত হৈ গৈছে। সেইকেইটা হৈছে গ্ৰাছ কাপ, চিলভাৰ কাৰ্প আৰু কমন কাৰ্প। সেইটো হৈ গ'লে কি হৈ যায়, আপোনাৰ গ্ৰাছ কাপটো সাধাৰণতে পুখুৰীৰ ওপৰত খাদ্য গ্ৰহণ কৰিবলৈ ভাল পায়। চিলভাৰ কাৰ্পে আপোনাৰ পুখুৰীৰ ওপৰতে থাকে। গ্ৰাছ কাপে কিন্তু পুখুৰীৰ কাষত বা তলত যদি ঘাঁহ চাহ থাকে সেইবিলাকতো খাবলৈ যাব, আৰু কমন কাৰ্প মাছটো তলত থাকে। গতিকে এতিয়া প্ৰত্যেকটা তৰপতে এটা এটা এক্সট্ৰা মাছ যোগ হৈ যোৱাৰ নিচিনা হ'ল। সেইকাৰণে আমাৰ এতিয়া হিচাপটো কেনেকুৱা হ'ব, আকৌ মই প্ৰতি 100টাৰ হিচাপত দিছোঁ, মীন পালকসকলে মন দিব। এতিয়া আমি ৰৌ মাছ 25টা দিব পাৰোঁ, বাহু মাছ 25টা দিব পাৰোঁ, গ্ৰাছ কাপ আমি 10টা দিব পাৰোঁ, চিলভাৰ কাৰ্প 10টা দিব পাৰোঁ, আৰু মই ইতিমধ্যে যিটো ক'লোঁ কুহি, ভাঙোন, মালি, তলৰ তৰপৰ মাছ, সেইটো আমি আগৰ নিচিনা 30টাই দিম। আৰু কোনোবা মীন পালকে যদি তেওঁলোকৰ তাত আমুৰ কাৰ্পৰ পোনা পোৱাৰ সুবিধা আছে, আমুৰ কাৰ্পটো আমি সহজ ভাষাত যদি ক'ব যাওঁ কমন কাৰ্পৰ এটা উন্নত প্ৰজাতি। সেই মাছটোৰ মুখখন সৰু হয় আৰু গাটো যথেষ্ট দীঘল আৰু মঙহ থকা হয়। সেইকাৰণে আমি বেছি উৎপাদন পাবলৈ সক্ষম হওঁ। আৰু কমন কাৰ্প মাছৰ এটা সমস্যা কি থাকে, তাৰ মুখখন যিহেতু দীঘল, সি পুখুৰীটো খান্দি গৈ থাকে। আমুৰ কাৰ্পৰ ক্ষেত্ৰত পুখুৰী তেনেকৈ নষ্ট নহয়, সেইকাৰণে আমুৰ কাৰ্পৰ পোনা পালেও তলত দিব পাৰে। গতিকে এই ধৰণে মীন পালকসকলে তেওঁলোকৰ পোনা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে। খুব সুন্দৰ। এতিয়া কথাটো হ'ল আমি মাছবিলাকে পানীত থকা খাদ্যই খায়, উদ্ভিদ প্লাৱক খাব বা পানীত যিখিনি প্লাৱক নেচাৰেলি পাব, প্ৰাকৃতিকভাৱে পাব, সেইখিনিয়ে খাব। কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি, ধৰক প্লাৱকৰ পৰিমাণটো বা মাছৰ পৰিমাণৰ লগত মিল খোৱা নাই, আমাক আৰু আহাৰ দিয়াৰ প্ৰয়োজন আছে মাছক। এতিয়া এই ক্ষেত্ৰত আহাৰ কেনেকৈ যোগান ধৰিব মাছক, কি পৰিমাণে ধৰিব? এই ক্ষেত্ৰত আমি ক'ব লাগিব, যদি আমি সমন্বিত মীন পালনৰ কথা কওঁ, সমন্বিত আৰু সংমিশ্ৰিত দুটা আমাৰ মীন পালন আছে। সমন্বিত পালন মানে হ'ল আমি বেলেগ জীৱ জন্তুৰ লগত মাছৰ পালন কৰিছোঁ নেকি। যেনে ধৰক আমাৰ পুখুৰীটোৰ কাষত আমাৰ গাহৰিৰ গঁৰাল আছে, হাঁহৰ গঁৰাল আছে, বা কুকুৰাৰ গঁৰাল আছে, বা ওচৰে পাজৰে গৰু বা ছাগলী আছে, সেইবিলাক আহিব সমন্বিত মীন পালনত। আৰু সংমিশ্ৰিত মীন পালন হ'ল মই ইতিমধ্যে যিটো 3 তৰপীয়া বা 6 প্ৰকাৰৰ মাছৰ পালনৰ কথা ক'লোঁ, সেইটো হ'ল সংমিশ্ৰিত মীন পালন। সমন্বিত মীন পালনত আমি উপৰুৱাকৈ দিব লগা খাদ্যৰ পৰিমাণ প্ৰায় 50-60% কমি যায়। কিয়নো এতিয়া ধৰক পুখুৰীৰ পাৰত যদি গাহৰিৰ গঁৰালটো থাকে, আপোনাৰ গাহৰিয়ে খাদ্য বস্তুবিলাক ভালদৰে নুচুবাই পেলাই সিহঁতে যেতিয়া মলত্যাগ কৰে, আৰু সেই মল বা মূত্ৰবিলাক আমি যেতিয়া পুখুৰীলৈ বোৱাই আনো, তেতিয়া সেই অৰ্ধ চুবাই পেলাই দিয়া যিখিনি খাদ্য থাকে, তাতেই ৰৌ মাছ জাতীয় মাছৰ কাৰণে বা কমন কাৰ্প জাতীয় মাছৰ কাৰণে খাদ্য নিহিত হৈ থাকে। সেইকাৰণে আমি উপৰোক্তভাৱে দিব লগা খাদ্যৰ পৰিমাণ কমি যায়। এইখিনিতে হয়তো বহুতৰ মনত এই কথাটো আহিব পাৰে যে গাহৰিয়ে ত্যাগ কৰা মল খুৱাই জানো আমি মাছ ডাঙৰ কৰিম, সেয়া মাছ জানো মানুহে বজাৰত কিনিব। এইটো পাহৰি নাযাব যে মাছটোৱে সেই মলখিনি নিজৰ বডি টিচু ডেভেলপ কৰিবৰ কাৰণেহে খাব, সেই মলটো কিন্তু মাছৰ গাত ৰৈ নাযায়। গতিকে এইটো আমাৰ এটা ভুল ধাৰণা চলি আছে যে আমাৰ মাছটো গাহৰিৰ মল গোন্ধাব, তেনেকুৱা নহয়। কাৰণ আমি যেনেকে যিকোনো এটা বস্তু খালে সেই বস্তুটোৱে আমাৰ বডি টিচু গ্ৰোথ কৰাতে সহায় কৰে, মাছৰ ক্ষেত্ৰতো একে। গতিকে তাত আপোনাৰ 50% মাছৰ খাদ্য আমি ৰেহাই কৰিব পাৰোঁ। কিন্তু সংমিশ্ৰিত মীন পালনত আমি উপৰুৱাকৈ খাদ্য দিয়াটো অতি প্ৰয়োজনীয়। এতিয়া খাদ্য কি দিম, যদি আমি অৰ্থনৈতিকভাৱে সবল আৰু আমি বজাৰত উপলব্ধ যিকোনো ভাল ভাল কোম্পানীৰ আমি খাদ্য দিব পাৰোঁ, তেনেহ'লে আমি গডৰেজৰ ফিড আছে, এবিজ বুলি আছে, তেনেকুৱা বহুত কোম্পানী আছে। সেই কোম্পানীবিলাকৰ 2 ধৰণৰ খাদ্য পোৱা যায়। এটা খাদ্য আমাৰ ফ্লোটিং ফিড বুলি কয়, যিটো দিয়াৰ লগে লগে পানীৰ ওপৰত 20 মিনিট আধা ঘণ্টা উপঙি থাকে। গতিকে সেইটো মাছে অলপ খাবলৈ সুবিধা হয় যিহেতু ওপৰত থাকে। আৰু যিটো ফ্লোটিং নহয়, সেই ফিডটো দিলে আপোনাৰ তলত পৰি যায়। তলত পৰি গ'লে কি হয়, মাছে খেলোতে মেলোতে মাটিৰ লগত মিক্স হৈ পেলাই অলপ খাদ্যৰ অপচয় হয়। গতিকে সেই 2 ধৰণৰ খাদ্য অৰ্থনৈতিকভাৱে কিমান সবল তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ মীন পালকে ব্যৱহাৰ কৰিব পাৰে। যদি তেওঁলোকে সিমানখিনি খৰচ কৰিবৰ কাৰণে অসমৰ্থ, তেনেহ'লে আমাৰ চাউলৰ মল আৰু তুঁহগুৰি 1:1, মানে ধৰক আমাক খাদ্যৰ প্ৰয়োজন হৈছে 2 কেজি, 2 কেজিত 1 কেজি চাউলৰ মল আৰু 1 কেজি তুঁহগুৰি। এতিয়া কথাটো হ'ল চাউলৰ মল আৰু খলিহৈ, তুঁহগুৰি নহয়। এতিয়া খলিহৈটো আকৌ আমাৰ যিসকলে ব্যৱহাৰ
কৰি আছে বা দেখিছে তেওঁলোকে জানিব যে খলিহৈটো টান, আমি চাউলৰ মলৰ লগত তাক মিক্স কৰিবলৈ নোৱাৰোঁ। গতিকে খলিহৈটো আগতীয়াকৈ তিয়াই ৰাখিব লাগিব। যেতিয়া তিয়াই পেলাই সি কোমল হ'ব তেতিয়াহে আমি তাক চাউলৰ মলৰ লগত যোগ দিব পাৰিম। তাৰ লগত কিন্তু আৰু দুটা বস্তু যোগ কৰা খুব দৰকাৰ। এই দুটাত মাছক যিমান প্ৰটিন লাগে, মাছক সাধাৰণতে 30-35% প্ৰটিন লাগে, এই দুটাত কিন্তু সিমান প্ৰটিন পোৱা নাযায়। সেইকাৰণে ওপৰুৱাকৈ প্ৰটিন যোগান ধৰিবৰ কাৰণে আমি শুকান মাছৰ গুড়ি যোগ কৰিব পাৰিলে ভাল। এতিয়া শুকান মাছ আমি মানুহে খাবলৈ যিটো বজাৰৰ পৰা আনো সেইটোৰ দাম বহুত। তাৰ সলনি বজাৰত যিবিলাক শুকান মাছ বাৰিষা দিনত বেয়া হৈ যায় সেইবিলাক কম দামত কিনি আনি আমি যদি শুকাই গুড়ি কৰি আমাৰ খাদ্যৰ কাৰণে মজুত কৰি ৰাখিব পাৰোঁ, সেইটোৱে আমাৰ যথেষ্ট খৰচ কমাই দিয়ে। তাৰ লগত আমাক ভিটামিন মিনাৰেল মিক্সাৰ লাগে, যেনেকৈ আমাক মানুহক লাগে। এটা এগ্ৰিমিন ফোৰ্ট বুলি এটা ভিটামিন মিনাৰেল মিক্সাৰ বজাৰত পোৱা যায়, সেইটো সামান্য। যদি আমি 5 কেজি খাদ্য বনাইছোঁ, আমাৰ চাহৰ চামুচেৰে আমি 1 বা 1.5 চামুচ প্ৰতি মিশ্ৰণত যদি যোগ দিওঁ তেনেহ'লে মাছক যিখিনি উপাদান লাগে গোটেইখিনি আমি ভালদৰে খাদ্যৰ জৰিয়তে যোগান ধৰিব পাৰোঁ। হয় বাৰু, আমি যিখিনি কথা আলোচনা কৰিলোঁ আমাৰ মীন পালকসকলে আচলতে জানিবলগীয়া কথাই গোটেইখিনি, আৰু বহুতে আজিকালি জানে কাৰণ বহুতে আপোনালোকৰ লগত যোগাযোগ ৰাখিছে, গতিকে তেওঁলোকে ভালদৰে গম পায় এইখিনি কথা। আৰু বহুতে আগবাঢ়িব খুজিছে কিন্তু থমকি ৰৈ আছে, সকলোখিনি কথা গম নাপায়। তাৰমানে কোনোবা এজনক দেখি পেলাই কৰিবলৈ লৈছে বা তেওঁৰ লগত কিছু কথা পাতিছে কৰিবলৈ লৈছে। গতিকে এই সমুদায় ভাগখিনি আমাৰ ধৰক আৰম্ভ কৰিবলৈ লোৱা বা কৰি থকা এই গোটেই মীন পালকসকলৰ বাবে আপুনি শেষত কি ক'ব বিচাৰিব? মীন পালকসকলক মই এইটোৱে ক'ব বিচাৰিম, আমাৰ আগৰ আলোচনাত এটা কথা মই কোৱা নহ'ল যে চূণ সাৰ কেনেকৈ প্ৰয়োগ কৰিব। এতিয়া চূণ আমি প্ৰতি বিঘাত 133 কেজি আনুমানিক প্ৰয়োগ কৰিব লাগে যদি আমি pH-টো চেক নকৰাকৈ দিওঁ। আৰু গোবৰৰ কথা মই ইতিমধ্যে ক'লোঁ 1333 কেজি। গতিকে গোটেই চূণ বা গোটেই সাৰখিনি এবাৰতে ব্যৱহাৰ কৰিব নালাগে। মানে মুঠ অংশৰ 1/3 আমি মাছ এৰাৰ আগতে ব্যৱহাৰ কৰিব লাগে। যেনে মই চূণৰ কথা কৈছোঁ, 1133 কেজিৰ 1/3 মানে মোটামুটি আমাৰ 42-43 কেজি মান হয়। 42-43 কেজি আমি 1 বিঘা পানীকালিৰ পুখুৰী এটাত মাছ এৰাৰ আগতে এৰিব লাগে। আৰু বাকী যি 2/3 থাকি গ'ল সেইখিনি আমি সাধাৰণতে 10টা সমান ভাগত ভাগ কৰি প্ৰতি মাহতে এবাৰকৈ দিব লাগে। কিন্তু প্ৰত্যেক মাহতে যদি আমি দিওঁ আমাৰ কাম বাঢ়ি যায়, সেইকাৰণে প্ৰতি মাহতে নিদি পেলাই আমি 2 মাহৰ মূৰে মূৰে বা 3 মাহৰ মূৰে মূৰে মাৰিব পাৰোঁ। গতিকে সেইদৰে আমি আমাৰ অলপ কষ্ট লাঘৱ কৰিব পাৰোঁ। এতিয়া চূণ আৰু সাৰ কেনেকৈ প্ৰয়োগ কৰিম? চূণ প্ৰথম ব্যৱহাৰ কৰিব লাগিব। চূণ ব্যৱহাৰ কৰাৰ এসপ্তাহ পিছত আমি জৈৱিক সাৰ মানে গোবৰ আদি ব্যৱহাৰ কৰিম। আৰু যদি অজৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে, আমাৰ ধৰক প্লৱকৰ সংখ্যা কমি আছে, প্লৱকৰ বৃদ্ধি বঢ়াব বিচাৰিছোঁ, তেনেহ'লে আমি ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ ইউৰিয়া মাৰিব পাৰোঁ, ছুপাৰ ফছফেট। সেইকেইটা আমি জৈৱিক সাৰ প্ৰয়োগ কৰাৰ এসপ্তাহ পিছত মাৰিব লাগিব। গতিকে আপুনি যিহেতু কৈছে শেষত মই মীন পালকক কি ক'ম, মীন পালকক এইটোৱে ক'ম, আপোনালোকে প্ৰথম কিস্তি ইতিমধ্যে মাৰিছে। গতিকে যিখিনি বাকী আছে 2/3 আপোনালোকে 2-3 মাহৰ মূৰে মূৰে এটা টোপোলা কৰি পেলাই পুখুৰীত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। মাছক সদায় খাদ্য দিয়ক। কেনেকৈ খাদ্য দিব? যদি ফ্লোটিং ফিড আনে দলিয়াই দিলে হ'ব। যদি আপুনি নিজে বনোৱা খাদ্য হয় সেইটো আপোনালোকে বস্তাত ভৰাই পুখুৰীত খুঁটা পুতি পেলাই আপোনালোকে খুঁটাত বান্ধি থ'ব পাৰে। চাব মাত্ৰ সেই বস্তাবিলাক যাতে মাটিত লাগি নাথাকে, তেতিয়া খাদ্যৰ অপচয় হয়। আকৌ যেতিয়া খাদ্যখিনি মাছে চেজ কৰিব, আকৌ 4-5 দিন পিছত আকৌ নতুন বস্তা বান্ধি দিয়ক। সেইদৰে আপোনালোকে খাদ্যখিনি উচিতভাৱে ব্যৱহাৰ কৰিব পাৰিব। খাদ্য দিয়াৰ উপৰিও শেষত আৰু এটা কথা গুৰুত্বপূৰ্ণ, আপোনাৰ মাছখিনি বাঢ়ন হৈছে নাই, ডাঙৰ হৈছে নাই, সেইটোৰ কাৰণে আপোনালোকে মাজে মাজে খেৱালি জাল মাৰি বা পুখুৰীৰ এটা অংশত আংশিকভাৱে জাল মাৰি আপোনালোকে মাছৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। তেতিয়া গম পাব যে মাছৰ বাঢ়ন ঠিকে আছে নাই। আৰু যদি মাছত যদি পেটত ধৰক ৰঙা ঘাঁ লগাৰ নিচিনা হৈছে, আমাৰ আৰ্গুলাছৰ নিচিনা কিছুমান আমাৰ পৰজীৱী আছে, সেইবিলাক মাছত লাগিছে নেকি, সেই আনুমানিক স্বাস্থ্য পৰীক্ষা কৰিলে আপোনালোকে সেই গোটেইবিলাক গম পাব। আৰু বছৰৰ শেষত আপোনালোকে এটা সুন্দৰ উৎপাদন পাই আপোনালোকে এটা ভাল অৰ্থনৈতিকভাৱে স্বাৱলম্বী জীৱন গঢ়িবৰ কাৰণে আগবাঢ়ি যোৱাত সহায় হ'ব বুলি মই ভাবোঁ। হয় হয়, খুব সুন্দৰ কথা। আমি আপোনাৰ লগত যিখিনি কথা আলোচনা কৰিলোঁ, আচলতে বৈজ্ঞানিক মীন পালনৰ বাবে যিবিলাক যাৱতীয় দিহা পৰামৰ্শ সেই সকলোখিনি দিয়ে থকা হয় আপোনালোকৰ ওচৰলৈ যেতিয়া আহে। কিন্তু বহু এনেকুৱা ব্যক্তিও আছে যি নেকি আপোনালোকৰ ওচৰলৈ এতিয়ালৈকে অহা নাই বা তেওঁলোকে জানিব বিচাৰে। নিশ্চয় তেওঁলোকে অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠানবিলাক শুনি থাকে আৰু এই অনুষ্ঠানবিলাকত যিবিলাক দিহা পৰামৰ্শ পায় সেই দিহা পৰামৰ্শবিলাক কিন্তু তেওঁলোকে কামত লগায়। আমি তেওঁলোকৰ মুখতেই শুনিছোঁ সেইটো কথা। গতিকে আমি আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা তেওঁলোক যথেষ্ট উপকৃত হৈছে। আপোনাৰ ব্যস্ত সময়ৰ মাজত আপুনি আহি আমাৰ শ্ৰোতাসকলৰ কাৰণে আমাৰ অনুষ্ঠানৰ মজিয়াৰ পৰা যিখিনি দিহা পৰামৰ্শ আগবঢ়ালে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমান পৰে শ্ৰোতাসকলে বৈজ্ঞানিক মীন পালনৰ বাবে যাৱতীয় দিহা পৰামৰ্শ শুনিলে। দিহা পৰামৰ্শ আগবঢ়ালে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগ
বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দীপাঞ্জন কাশ্যপে। আজিলৈ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে কৃষকবাণী অনুষ্ঠানটি শুনিলে। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে অনুষ্ঠানৰ উপস্থাপনত আছিলোঁ মই কীৰ্তি।